हेलो स्टूडेंट आजिर मोर एटू भिडिओ आलोचना करा विषयटू हल कार्सोपोर सूत्र बैद्युतिक बर्तनीत कार्सोपोर सूत्र की और बैद्युतिक बर्तनीत कार्सोपोर सूत्र केनेकै व्यवहार करा है বৈদ্যুতিক বৰ্তনীত আমি কাৰ্চপৰ সূত্ৰ কিয় শিকিব লগা হৈছে এইবোৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো এতিয়া কথা হ'ল আমি কিয় কাৰ্চপৰ সূত্ৰ শিকিব লগা হৈছে। তো মই এটা বৈদ্যুতিক বৰ্তনী মানে ইলেক্ট্ৰিক নেটৱৰ্ক এটা তোমালোকক দেখাই আছো। এইটো এটা বৈদ্যুতিক বৰ্তনী, এইটো R1 R2 R3 R3 এইটো এটা বৈদ্যুতিক বৰ্তনী। তো এতিয়া why should we study Kirchhoff's law in current electricity? যে আমি কিৰ্চফৰ সূত্ৰ অসমীয়াত কয় কাৰ্চফৰ সূত্ৰ, এই সূত্ৰটো আমি কিয় শিকিব লগা হৈছে। কাৰ্চফৰ সূত্ৰ আমাক গাইড কৰে যে জটিল বৈদ্যুতিক জালিকা মানে বুজিছা বহুত বৈদ্যুতিক বৰ্তনী আছে, এইটো এটা জটিল বৈদ্যুতিক জালিকা, এই পিনেও আছে এই পিনেও আছে এই পিনেও আছে এই পিনেও আছে, ঠিক আছে। তো এটা জটিল জালিকাত প্ৰবাহ বা বিভৱ ভেদ বা ৰ'দৰ মান আমি কেনেকৈ নিৰ্ণয় কৰিম সেইটোৱে আমাক কিৰ্চফৰ সূত্ৰ গাইড কৰিব। এইটো এটা কমপ্লেক্স সাৰ্কিট, ধৰা হ'ল R2 ৰ'দৰ মাজত বিভৱ ভেদ উলিয়াব লাগে। এতিয়া দেখা ইয়াত এটা প্ৰব্লেম হৈছে, এই পিনেও প্ৰবাহ আহিছে এই পিনেও প্ৰবাহ আহিছে এই পিনেও প্ৰবাহ আহিছে এই পিনেও প্ৰবাহ আহিছে, আমি কোনটো ধৰিম আমি ক'ব নোৱাৰো, আমি এইটো ক'ব নোৱাৰো কোন পিনে ধৰিম। তো এইটো এটা জটিল জালিকা মানে কমপ্লেক্স ইলেক্ট্ৰিকেল নেটৱৰ্ক। তো এই R2 ৰ'দৰ মাজত কিমান বিভৱভেদ আছে বা কিমান প্ৰবাহ আছে ইয়াক আমি সিম্পল লজিকৰ দ্বাৰা উলিয়াব নোৱাৰিম। শ্ৰেণীবদ্ধ বা সমান্তৰাল সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াৰ মাজত ৰ'দ বা ইয়াৰ মাজত বিভৱভেদ বা ইয়াৰ মাজত প্ৰবাহ উলিয়াবলৈ বহুত জটিল কাম হ'ব। এনে জটিল কামত আমাক কিৰ্চফৰ সূত্ৰ সহায় কৰিব যে এই R2 ৰ'দৰ মাজত আমি কেনেকৈ বিভৱভেদ বা প্ৰবাহ উলিয়াম, আৰু সেইকাৰণে আমি কিৰ্চফৰ সূত্ৰ শিকিব লগা হৈছে। তো কিৰ্চফৰ দুটা সূত্ৰ আছে। কিৰ্চফৰ সূত্ৰ যোৱাৰ আগত কেইটামান বস্তু জানিব লাগিব, কেইটামান টাৰ্ম ইংলিছত কয় জাংচন, এছামিছত কয় সন্ধিস্থল, তাৰপিছত ব্ৰাঞ্চ, তাৰপিছত লুপ,
অসমীয়াত কয় বন্ধ বৰ্তনী। মানে কিৰ্চফৰ সূত্ৰ ব্যৱহাৰ কৰাৰ আগত এইকেইটা আমাক জানিব লাগিব। এইবোৰ কি? জাংচন। আচ্ছা, এইটোতো এটা জটিল কমপ্লেক্স ইলেক্ট্ৰিকেল নেটৱৰ্ক। তো এইটো মই এটা থুলমূলকৈ এটা ডায়েগ্ৰাম ড্ৰ কৰি দিলোঁ। দেখা, কমপ্লেক্স হৈ গ'ল। হৈ গ'ল কমপ্লেক্স। ঠিক আছে। এতিয়া জাংচন হ'ল এটা সন্ধিস্থল য'ত junction is a point where more than two lines meet. মানে জাংশন বা সন্ধিস্থল এনেকুৱা এটা বিন্দু য'ত তিনিডাল ৰেখাই সংযোগ কৰিব। যেনেকুৱা এইটোত কেইটা লাইন সংযোগ হৈছে? দুটা, গতিকে এইটো জাংশন নহয়। ইয়াত কেইটা লাইন সংযোগ হৈছে? এটা আহিছে, এনেকৈ গৈছে, ধৰা এনেকৈ গৈছে। তো ইয়াত এটা লাইন, দুটা লাইন, তিনটা লাইন। তো তিনটা লাইন সংযোগ হৈছে, গতিকে এইটো কি কম আমি? জাংশন বা সন্ধিস্থল। এইটো তেনেহ'লে এইবিলাক জাংশন নহয়। এইবোৰ জাংশন নহয়। তো জাংশন কোনবোৰ? এইটো এটা জাংশন হয়, এইটো এটা জাংশন হয়। বুজিছে? জাংশন মানে য'ত দুডালতকৈ বেছি লাইনছ মিট কৰিব। মানে এতিয়া ব্ৰাঞ্চ, দুটা জাংশনৰ মাজত যিখিনি পাম সেইবিলাকক আমি ব্ৰাঞ্চ কম বা ডাল কম। মানে path of current from one junction point to another junction point. বুঝিছে? তার মানে এতিয়া দেখা, এইটো এটা জাংশন পইণ্ট, এইটো এটা জাংশন পইণ্ট। এইটো কি কাৰেণ্টৰ ৰাস্তা হ'ল, তেনেহ'লে এইটো এটা হ'ল ব্ৰাঞ্চ। তো এইটো এটা জাংশন পইণ্ট, এইটো এটা জাংশন পইণ্ট, তেনেহ'লে এইটোও কি হ'ব? ইয়াৰ পৰা এইখিনি এইটোও কি হ'ব? ব্ৰাঞ্চ হ'ব। মানে তো এইটো এটা জাংশন পইণ্ট, মানে সন্ধিস্থল, এইটো এটা সন্ধিস্থল। দুটা সন্ধিস্থলৰ মাজত যিখিনি থাকিব সেইখিনিক ডাল বা ব্ৰাঞ্চ ক'ব। আবার এইটো এটা জাংশন, এইটো এটা জাংশন সন্ধিস্থল, এইটো এটা সন্ধিস্থল। তো এনেকৈ এইবিলাকতো আৰু সন্ধিস্থল নহয়, গতিকে ইয়াৰ পৰা এইখিনিও এটা ব্ৰাঞ্চ হয়, এইখিনিও এটা ব্ৰাঞ্চ হয়। এইটো হ'ল ব্ৰাঞ্চ। এতিয়া লুপ মানে বন্ধ বৰ্তনী মানে কি? এটা বিন্দুৰ পৰা আৰম্ভ কৰি আকৌ সেই বিন্দুটোত আহিলা, এটা বন্ধ বৰ্তনী হৈ গ'ল। মানে continuous path of current starting from one point and ending to the same point. মানে এইটো এটা লুপ হ'ল। এইটো যদি এই বিন্দুটো যদি মই ধৰো, তেনেহ'লে আকৌ সেই বিন্দুটোত আহোঁতে কি আহিল? এনেকুৱা আহিল। গতিকে এই গোটেইটো হৈ গ'ল আমাৰ লুপ। তাৰমানে ইয়াত কেইটা লুপ আছে? এটা লুপ, এইটো দুটা লুপ, এইটো তিনটা লুপ, আৰু থাকিব পাৰে, উলিয়াম আৰু 2, 3, 4টা আছে আৰু। তো এতিয়া আমি কার্শফর প্রথম সূত্র, আচ্ছা না, এইটো জটিল জালিকার, এইটো একটা
সন্ধিস্থল বুঝিছা কি স্থল সন্ধিস্থল ক্লিয়ার সন্ধিস্থল মানে ইয়াত কেইটা লাইন এটা দুটা তিনটা চাৰিটা পাঁচটা লাইন যোগ হৈছে মানে এইটো সন্ধিস্থল ঠিক আছে কাশ্যপৰ প্ৰথম সূত্ৰক আমি প্ৰবাহৰ সূত্ৰ জানিম প্রবাহর সূত্র কম কিয় কারণ কাশ্যপৰ প্রথম সূত্রটো দিয়ে আমি প্রবাহৰ কথা জানিব পাৰিম মানে কাশ্যপৰ সূত্র প্রবাহৰ বিষয়ে ধারণা দিয়ে পাবে কাশ্যপৰ প্রথম সূত্র প্রবাহৰ সূত্র কয় আৰু এইটো জাংশন লও কয় কিয় কারণ এইটো সন্ধি স্থলত ব্যবহার হয় ইয়াত এইটো কারেন্ট আহিছে এইটো গৈছে আহিছে ধৰা আর কি কারেন্ট আহিবও পারে যাবও পারে এইটোত কারেন্ট গৈছে এইটোত আহিছে তার মানে তোমালোকে ধৰা এনেকুৱা এটা সিম্পল কমপ্লেক্স সার্কিট ইয়াতকৈ আৰু কমপ্লেক্স সার্কিট নাই এটিক কয় সিম্পল কমপ্লেক্স সার্কিট তো ইয়াৰ পৰা কারেন্ট I1 আহিছে ইয়াৰ পৰা কারেন্ট I2 গৈছে তো এই কারেন্ট এইটো জাংশন বিন্দুত কি হ'ব এইটোৰ পৰা কারেন্ট আহিব আৰু মনত ৰাখিবা এটা বিদ্যুৎ কোষৰ পৰা যিমান কারেন্ট আহে कारण प्रवाहर दिश कोनपिने है धनात्मक विभव पर ऋणात्मक विभव तो धनात्मकर পৰা प्रवाह कत गुसि যাব ऋणात्मक तिनिहले धनात्मकर পৰা किमान प्रवाह ওলাইছে আহিছে I1 तिनिहले ऋणात्मकत I1 प्रवाह সোমাব ইয়াৰ प्रवाह किमान I2 তে ইয়াত কিমান সোমাব ঋणात्मक विभवত বা ঋणात्मक তাৰত I2 সোমাব तो এই I1 আহিছে এইপিনে গল I1 এই I2 আহিছে এইপিনে নগৈ এইপিনে যাব এতিয়া কথা হল ইয়াত যিমান কারেন্ট সোমাইছে তেনেহলে ইয়াত হিমান কারেন্ট কি হ'ব ওলাই যাবই লাগিব কাৰণ প্রবাহ মানে কি প্রবাহ মানে আধানৰ গতি তো ইয়াত যিমান আধান আহিব ইয়াৰ পৰা যিমান আধান আহিব ইয়াত হিমান আধান এইপিনে গুচি যাব ইয়াৰ পৰা যদি 10 কুলম আহে ইয়াৰ পৰা 15 কুলম গল তেনেহলে ইফালদি 25 কুলম আধান যাব লাগিব না আধান ইয়াত উৎপন্ন হ'ব আধান উৎপন্ন নহয় আধান ধ্বংসও নহয় তাৰ মানে ইয়াত যিমান ইয়াৰ পৰা যিমান আধান আহিব ইয়াৰ পৰা হিমান আধান আহিব সেই আধান গুটি আকৌ এইপিনেৰে গুচি যাব অৰ্থাৎ যিমান প্ৰবাহ আহিব হিমান প্রবাহ এই সন্ধি স্থলৰ পৰা গুচি যাব বা ওলাই যাব আৰু এইটোই হৈছে কাশ্যপৰ প্ৰথম সূত্ৰ তাহলে তেনেহলে কাশ্যপৰ প্ৰথম সূত্ৰৰ পৰা আমি কি শিকিলো যে কাশ্যপৰ প্ৰথম সূত্ৰ আমাক কৈছে যে বৈদ্যুতিক বৰ্তনীৰ কোনো সন্ধিস্থলত যিমান প্ৰবাহ আহে আৰু সেই সন্ধিস্থলৰ পৰা হিমান প্ৰবাহ গুচি যাব সেইটোৱে হল কাশ্যপৰ প্ৰথম সূত্ৰ তাৰ মানে যে বৈদ্যুতিক বর্তনীর কোনো সন্ধিস্থল বিন্দুত অহা প্রবাহৰ
যোগফল সেই বিন্দুৰ পৰা ওলাই যোৱা প্ৰবাহৰ যোগফলৰ সমান। বুজিছা? কোনো বৈদ্যুতিক বৰ্তনীৰ কোনো সন্ধিস্থল বিন্দুত অহা প্ৰবাহৰ যোগফল সেই বিন্দুৰ পৰা ওলাই যোৱা প্ৰবাহৰ যোগফলৰ সমান। তাৰ মানে ইয়াত কি কি কাৰেণ্ট আহিছে? I1 আহিছে, I3 আহিছে আৰু I5 আহিছে। তো সেই গোটেই প্ৰবাহৰ যোগফল, ওলোৱা প্ৰবাহ কি আছে দেখা, I2 ওলাইছে আৰু I4 ওলাইছে, তো ইহঁতৰ যোগফল। তো সেইটোৱে কাৰ্চফৰ প্ৰথম সূত্ৰ। এতিয়া ইয়াত এটা কণ্ডিশ্যন আছে যে সেই বিন্দুলৈ অহা প্ৰবাহবোৰ ধনাত্মক বুলি ধৰিম আৰু বিন্দুৰ পৰা ওলোৱা প্ৰবাহ ঋণাত্মক বুলি ধৰিম। তেনেহ'লে কি হ'ব? I1, এই I2টো এইপিনে আহিলে -I2, I3, এই I4 আহিলে -I4 প্লাছ I5 ইকুৱেল টু কি? 0। দেখা, এইটো লাইনত কি আছে? এইটো লাইনত মুঠ প্ৰবাহ আছে। মুঠ প্ৰবাহ কি লৈ মুঠ প্ৰবাহ হৈছে? ইয়াত অহা প্ৰবাহ, ওলাই যোৱা প্ৰবাহ। তাৰমানে ইয়াত গোটেই প্ৰবাহবোৰ আছে। সেই বিন্দুলৈ অহা প্ৰবাহবোৰো আছে, সেই বিন্দুৰ পৰা ওলোৱা প্ৰবাহবোৰো আছে। এইবিলাক কি? এইবিলাক কি? যোগ। তাৰমানে মুঠ। তাৰমানে মুঠ কিহেৰে বুজায়? সিগমা ইকুৱেল টু কি হ'ল? 0। তাৰমানে কিৰ্চফছ ল আমি এনেকৈ, কিৰ্চফৰ প্ৰথম সূত্ৰ আমি এনেকৈয়ে জানো আৰু এতিয়া আমি এনেকৈও জানিম। এনেকৈ জানিম মানে কি? যে বৈদ্যুতিক বৰ্তনীৰ কোনো বিন্দুত অহা প্ৰবাহৰ বোৰৰ যোগফলৰ মান 0। বুজিছা? তাৰমানে যিমান প্ৰবাহ আহিব ইমান প্ৰবাহ ওলাবই লাগিব। সেইটো এটা। আৰু এটা আমি এতিয়া তোমালোকে পৰীক্ষাত যদি এনেকৈ লিখা তথাপিও ৰাইট হ'ব। এনেকৈ লিখিলেও ৰাইট, এনেকৈ লিখিলেও ৰাইট। কি? যে বৈদ্যুতিক বৰ্তনীৰ কোনো বিন্দুত মিলিত আটাইবোৰ প্ৰবাহৰ যোগফলৰ মান 0। তাৰমানে যিমান প্ৰবাহ আহিব ইমান প্ৰবাহ গুচি যাব। এইটো হ'ল কাৰ্চফৰ প্ৰথম সূত্ৰ বা প্ৰবাহৰ সূত্ৰ, কাৰণ ই প্ৰবাহৰ কথা কয়। ঠিক আছে? এতিয়া কাৰ্চফৰ প্ৰথম সূত্ৰৰ তাৎপৰ্য। কাৰ্চফৰ প্ৰথম সূত্ৰৰ তাৎপৰ্য মানে ইম্পৰ্টেণ্ট। তো কাৰ্চফৰ প্ৰথম সূত্ৰ আমাক কি কৈছিলে? যে কোনো বিন্দুত মিলিত প্ৰবাহৰ মান 0। আমি প্ৰবাহ মানে কি জানো? আধান বাই টাইম ইকুৱেল টু 0। টাইমটো এই পাহে গ'ল, কিউ ইকুৱেল টু 0। তাৰমানে এইটো কি? কিউ কিমান? কিউ কি? যে কোনো বিন্দুত মুঠ আধানৰ পৰিমাণ 0। তাৰমানে এইটো বুজাইছে, ধৰা I1, এইটো I2 আৰু এইটো I3। এইটো বিন্দুত এইটো কি বুজাইছে? আধান 0। মানে প্ৰবাহ আহিছে মানে কি? আধান আহিছে। প্ৰবাহ ওলাই গৈছে মানে কি? আধান গুচি গৈছে। তাৰমানে এই বিন্দুত
যিমান আধান আহিব সেই বিন্দুৰ পৰা ইমান আধান গুচি যাব। তাৰমানে বৈদ্যুতিক বৰ্তনীৰ কোনো বিন্দুত আধান জমা হৈ নাথাকে। তাৰমানে বৈদ্যুতিক বৰ্তনীত আধানৰ উৎপন্ন নহয়, ধ্বংসও নহয়। তেনেহ'লে এইটো কি ৰুল হ'ল? আধানৰ সংৰক্ষণ সূত্র। আধানৰ সংৰক্ষণ সূত্র মানে কি? আধানৰ ধ্বংসও নহয়, আধানৰ সৃষ্টিও নহয়। তাৰমানে সেই বিন্দুত যিমান আধান আহিব ইয়াৰ পৰা সিমান আধানে গুচি যাব। তাৰমানে ইয়াত কোনো আধান জমা হৈ নাথাকে বা ইয়াত কোনো আধান সৃষ্টি হৈ নাথাকে বা ইয়াত কোনো আধান ধ্বংস হৈ নাথাকে। সেইকাৰণে কাৰ্চফৰ সূত্ৰক আমি আধানৰ সংৰক্ষণ সূত্ৰ বুলিও জানো। ঠিক আছে? তেনেহ'লে ইয়াত এটা নিউমাৰিকেল দিম। আয়ৰ মান তলত দিয়া চিত্ৰৰ পৰা আয়ৰ মান নিৰ্ণয় কৰা। টু এম্পিয়াৰ আহিছে, 2 এম্পিয়াৰ আহিছে। ঠিক আছে, 1 এম্পিয়াৰ গুচি গৈছে, এইটো 1 এম্পিয়াৰ গুচি গৈছে। এইপিনে আই আৰু এইপিনে 1.3 এম্পিয়াৰ গৈছে। তো এতিয়া সেই আই প্ৰবাহৰ মান নিৰ্ণয় কৰিব লাগে। তো কাৰ্চফৰ প্ৰথম সূত্ৰ মতে যিমান প্ৰবাহ আহে, কি প্ৰবাহ আহিছে? এইটো আহিছে আৰু এইটো আহিছে, এইবিলাক কি গুচি গৈছে? এই দুটাহে আহিছে, এইটো আহিছে আৰু এইটো আহিছে। তো আহা প্ৰবাহ 2 + 2, এইবিলাক কি ওলাই গুচি গৈছে? এনেকৈ ওলাই গুচি গৈছে। যোৱা প্ৰবাহ কি? ওলাই যোৱা প্ৰবাহ 1 এম্পিয়াৰ, 1.3 এম্পিয়াৰ প্লাছ আই। যিমান প্ৰবাহ আহিব ইমান প্ৰবাহ ওলাই যাব। তো এইটো 4, 2.3 প্লাছ আই, 4, 2.3 = আই, 1.7 এম্পিয়াৰ = আই। ঠিক আছে? হ্যাঁ, ঠিক আছে। এতিয়া মই পঢ়াম কাৰ্চফৰ দ্বিতীয় সূত্ৰ। ইয়াক আমি বিভব সূত্ৰও জানিম। কিয়? কাৰণ এইটো সূত্ৰ দি বিভব উলিয়াম। ইয়াক আমি বৰ্তনী সূত্ৰ বুলিও জানিম, কাৰণ আমি এইটো সূত্ৰক বৰ্তনীত ব্যবহার করিম। ঠিক আছে? আচ্ছা, মই এটা সিম্পল সার্কিট ড্র করো। ঠিক আছে? আচ্ছা, তোমালোকে ইয়াত এটা বস্তু দেখিছা, এইটো হল আটাইতকৈ সৰলতম বৈদ্যুতিক বৰ্তনী, বৈদ্যুতিক জালিকা। মানে এইটো হল লয়েষ্ট ফৰ্ম অফ কমপ্লেক্স ইলেক্ট্ৰিকেল নেটৱৰ্ক। ইয়াতকৈ আৰু কমপ্লেক্স নাই। এইটোৱে সবতকৈ সিম্পল কমপ্লেক্স সার্কিট, মানে সৰলতম, মানে ইয়াতকৈ আৰু তলত কমপ্লেক্স নাই।
ইয়াতকৈ তলত জটিল বৈদ্যুতিক জালিকা নাই। ইয়াতকৈ আৰু তলত কমপ্লেক্স ইলেক্ট্ৰিক সাৰ্কিট নাই। এইটো এটা দিল, এইটো কি বৈদ্যুতিক কোষ, ইয়াৰ বিদ্যুৎ চালক বল E1, এইটো রোধ R1, ইয়ার বিদ্যুৎ চালক বল এই কোষটোৰ E2, এইটো R2, এইটো R3 বা এইটো R4 দিল, এইটো R3 দিল। এতিয়া ইয়াত কেইটা বৰ্তনী আছে? ইয়াত কেইটা বৰ্তনী আছে? বন্ধ বৰ্তনী মানে লুপ। দেখা, মই এইটো টাৰ্ম কৰিলোঁ A B C D E F। বন্ধ বৰ্তনী মানে কি? এটা বিন্দুৰ পৰা আৰম্ভ কৰি আনটো আকৌ সেই বিন্দুত আহিম। তো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ, এনেকৈ গ'লো, এনেকৈ গ'লো, এনেকৈ গ'লো, আকৌ এইটো বিন্দু, তাৰমানে এইটো এটা বন্ধ বৰ্তনী হ'ল। তাৰমানে A B C D আকৌ এইত আহিলোঁ, এইটো এটা বন্ধ বৰ্তনী পালোঁ। আৰু কি পাম? এনেকৈ যাব পাৰোঁ D C F E, আকৌ সেই বিন্দু ডিৰ বিন্দুলৈ আহিলোঁ, এইটো এটা বন্ধ হ'ল, বন্ধ বৰ্তনী D C F E D। আকৌ এই বিন্দুৰ পৰাতো আমি এনেকৈ যাব পাৰোঁ A, আকৌ A B F E A, কাৰণ বন্ধ বৰ্তনী মানে কি? যিটো বিন্দুৰ পৰা আৰম্ভ কৰিম আকৌ সেইটো বিন্দুত আহিম। তো কেইটা বন্ধ বৰ্তনী পালোঁ? 3টা। এতিয়া সংযোগী, এইবিলাক সংযোগী তার। সংযোগী তাৰৰ বাহিৰে যিবোৰ থাকিব সেইবোৰক আমি উপাদান কম, এলিমেন্টস অফ ইলেক্ট্রিক সার্কিট কম। তো এইবোৰ হ'ল সংযোগী তার, আর এইবোৰ হ'ল উপাদান। এতিয়া উপাদানবোৰ এলিমেন্টস অফ ইলেক্ট্রিক সার্কিট, মে বি বাল্ব হ'ব পাৰে, ফেন হ'ব পাৰে, ইলেক্ট্রিক সেল হ'ব। তো এতিয়া এই উপাদানবোৰ আমাক কিয় পঢ়িব লগা হ'ল? আর তার মানে কৈছোঁ যে উপাদান কিয় ইম্পৰ্টেণ্ট? উপাদান মানে বৈদ্যুতিক বৰ্তনীত উপাদান হ'ল য'ত বিদ্যুৎ বিভৱৰ সৃষ্টি হয়। দেখা, এইটো সংযোগী তার, ইয়াত আৰু এই দুটা বিন্দু নিলোঁ, এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু। ইয়াত কিন্তু বিভৱভেদ সৃষ্টি নহয়, কাৰণ ইহঁতৰ ৰ'দ তেনেই নগণ্য। গতিকে এই সংযোগী তারবোৰ উপাদান নহয়। উপাদান ক'ত? য'ত বিভৱভেদ থাকিব, য'ত বিভৱভেদ সৃষ্টি হ'ব, য'ত পটেনশিয়েল ডিফাৰেন্স থাকিব। গতিকে এইবোৰ হ'ল উপাদান। আৰু সেই উপাদানৰ ওপৰতে কাৰ্চফৰ দ্বিতীয় সূত্র বা বিভব সূত্র বা বন্ধ বৰ্তনীৰ সংজ্ঞাটো দিছিলে, মানে স্টেটমেন্টটো দিছিলে। স্টেটমেন্টটো কি আছিলে শুনা, এইটো A পইণ্ট, এনেকৈ গুচি গ'লো, এনেকৈ গ'লো, গৈ ইয়াত আহিলোঁ। বৰ্তনীটো বন্ধ হৈছে নেকি? হোৱা নাই। ক'ত আহিব লাগিব? এইত আহিলোঁ। কি হৈ গ'ল? বন্ধ বৰ্তনী, লুপ। যদি ইয়াৰ বিভৱ 10 ভল্ট হয়, এনেকৈ গুচি গ'লো, ইয়াৰ বিভৱ 10 ভল্ট, এনেকৈ গৈ আকৌ ইয়াত আহিলোঁ। এতিয়া বিভৱ কিমান হ'ল? 10 ভল্ট। তো বিভৱ ভেদ কিমান হ'ল? 10 ভল্ট মাইনাছ 10 ভল্ট ইকুৱেল টু কি? 0। তাৰমানে ইয়াৰ বিভৱ 10 ভল্ট, এনেকৈ গুচি গ'লো, ইয়াত গ'লো, আকৌ এনেকৈ আহিলোঁ,
আকৌ সেম বিন্দুত আহিল সেম বিন্দুত বিভৱ কিমান আছে 10 তেনেহ'লে বিভৱ ভেদ কিমান হৈ গ'ল 0 এইটোৱে কাৰ্যপৰ দ্বিতীয় সূত্ৰ কৈছে যে এটা বন্ধ বৰ্তনীত থকা যিমান উপাদান আছে সেইবোৰত থকা বিভৱ ভেদবোৰৰ যোগফলৰ মান 0 তাৰমানে ইয়াতো বিভৱ ভেদ হয় ইয়াতো বিভৱ ভেদ হয় ইয়াতো বিভৱ ভেদ হয় কাৰণ এইবিলাক উপাদান এই বিভৱ ভেদ এটা বন্ধ বৰ্তনীত যিমান বিভৱ ভেদ থাকিব গোটেইবিলাকৰ যোগফল সদায় 0 হ'বই লাগিব কাৰণ ইয়াৰ পৰা এই গৈছে আকৌ একে বিন্দুত আহিছে গতিকে বিভৱ ভেদ ইয়াত কি হ'ব লাগিব 0 হ'ব লাগিব তাৰমানে গোটেই সেইটোৱে কৈছে কাৰ্যপৰ দ্বিতীয় সূত্ৰ যে কোনো বন্ধ বৰ্তনীত থকা উপাদানবোৰৰ উৎপন্ন হোৱা বিভৱ ভেদৰ যোগফল 0 তার মানে যিমান বিভৱ আছে এইটো যোগফল যিমান বিভৱ ভেদ আছে 0 হ'ব এইটোৱে হ'ল কাৰ্যপৰ দ্বিতীয় সূত্ৰ বা বিভৱ সূত্ৰ কাৰণ বিভৱৰ কথা কয় বৰ্তনী সূত্ৰ কাৰণ বন্ধ বৰ্তনীত ব্যৱহাৰ হয় এতিয়া এই বিভৱ ভেদ যে মিলি কি হৈ গ'ল 0 হৈ গ'ল তেনেহ'লে ইয়াত বিভৱ ভেদ কোনো এটা বিভৱ ভেদ ধনাত্মক হ'ব লাগিব কোনো এটা বিভৱ ভেদ ঋণাত্মক হ'ব লাগিব তেনেহ'লে 0 হ'ব এতিয়া এই গোটেই বৰ্তনীটো আছে ইম্পৰ্টেণ্ট কথা এইখিনি ইম্পৰ্টেণ্ট কথা যে কিৰ্চফৰ সূত্ৰ আমাক কি ক'লে যে কোনো বন্ধ বৰ্তনীত থকা আটাইবোৰ উপাদানত উৎপন্ন হোৱা বিভৱ ভেদৰ যোগফলৰ মান 0 হয় এতিয়া তাৰমানে ইয়াৰ আটাইকেইটা মিলি 0 হ'ল তেনেহ'লে কোনোবাটো এটা পজিটিভ হ'ব লাগিব কোনোবা এটা নেগেটিভ হ'ব লাগিব নহ'লেতো 0 হ'ব নোৱাৰে তাৰমানে এতিয়া আমি শিকিম কেতিয়া বিভৱ ভেদ উপাদানবোৰত ধনাত্মক হয় কেতিয়া বিভৱ ভেদ উপাদানবোৰত ঋণাত্মক হয় সেইটো জানিব লাগিব ঠিক আছে আৰু সেইটো খুব ইম্পৰ্টেণ্ট তো এইটো এতিয়া বন্ধ ৰাখা ঠিক আছে আচ্ছা এইটো এটা ৰ'দ ঠিক আছে এইটো এটা পি বিন্দু ধৰিলো এইটো কিউ বিন্দু ধৰিলো বুজি পাতে প্ৰবাহ এনেকৈ যোৱা ধৰিলো তো প্ৰবাহৰ দিশ কোন ফালৰ পৰা কোন ফালে হয় প্ৰবাহৰ দিশ কোন ফালৰ পৰা কোন ফালে হয় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱ তাৰ মানে পি বিন্দুটোৰ বিভৱ কি উচ্চ কিউ বিন্দুৰ বিভৱ কি নিম্ন তেনেহ'লে ভিপি মাইনাছ ভি কিউ ইকুৱেল টু কি হ'ব ধনাত্মক হ'ব নে ঋণাত্মক হ'ব পিৰ পৰা কিউ লৈ যাওঁতে আমাৰ বিভৱ ভেদ কি হ'ল কোনটো বেছি ডাঙৰ ভিপি বেছি না ভি কিউ ভিপি গতিকে ধনাত্মক হৈ গ'ল বুজিলা আচ্ছা তাৰ মানে ইয়াত যদি কাৰেণ্ট আই আছে আৰ আছে তাৰ মানে বিভৱ ভেদ কিমান হ'ল ধনাত্মক আই আৰ খুব ইম্পৰ্টেণ্ট এতিয়া আৰু এইটো পইণ্টত আহা আচ্ছা এইটো ভিপি ভি কিউ এইবাৰ কাৰেণ্ট এনেকৈ গৈছে এইবাৰ ভিপি এইটো আৰ ভিপি মাইনাছ ভি কিউ ধনাত্মক হ'ব নে ঋণাত্মক হ'ব কাৰণ প্ৰবাহৰ দিশ ধনাত্মকৰ পৰা ঋণাত্মক প্ৰবাহৰ দিশ ধনাত্মকৰ পৰা ঋণাত্মক তাৰ মানে এইটো ধনাত্মক হ'ব এইটো ঋণাত্মক হ'ব তাৰ মানে কোনটো বেছি ভি কিউ বেছি না ভিপি বেছি তো ভি কিউ বেছি তেনেহ'লে
ভিপি মাইনাছ ভি কিউ কি হ'ব ঋণাত্মক হ'ব তাৰ মানে ইয়াত মাইনাছ আই আৰ হ'ব ঠিক আছে তাৰ মানে আমি কোন পিনে গৈছিলোঁ এই পিনে গৈছিলোঁ আমি কোন পিনে গৈছিলোঁ ইয়াত প্ৰবাহৰ দিশ এই পিনে কিন্তু আমি ক্যালকুলেশন এই পিনে কৰিছোঁ আমি এই পিনে ক্যালকুলেশন কৰিছোঁ তাৰ মানে এই দুটা কি ক্যালকুলেশনৰ ডাইৰেকশন ক্যালকুলেশন তাৰ মানে আমি যদি প্ৰবাহৰ দিশত ক্যালকুলেশন কৰোঁ বিভৱ বেদ ধনাত্মক প্ৰবাহৰ বিপৰীত দিশত যদি প্ৰবাহ এই পিনে আহিছে আমি ক্যালকুলেশন এই পিনে কৰিছোঁ তাৰ মানে প্ৰবাহৰ বিপৰীত দিশত ক্যালকুলেশন কৰিলে বিভৱ বেদ ঋণাত্মক হয় তাৰ মানে প্ৰবাহৰ দিশত ধনাত্মক ঠিক আছে প্ৰবাহৰ বিপৰীত দিশত কি ঋণাত্মক এই দুটা কথা মনত ৰাখিব লাগিব বুজিলা কিয় ধনাত্মক ঋণাত্মক হল বুজালো খালি এতিয়া মনত ৰাখিবা প্ৰবাহৰ দিশত ধনাত্মক হয় বিভৱ বেদ প্ৰবাহৰ বিপৰীত দিশত ঋণাত্মক হয় এতিয়া এইটো শিকাও কি যে এইটো এটা সেল এইটো এটা সেল মানে বিদ্যুৎ বৈদ্যুতিক কোষ তো এইটো পি এইটো কিউ তো এতিয়া কোৱা ভিপি মাইনাছ ভি কিউ ধনাত্মক হ'ব নে ঋণাত্মক হ'ব কাৰণ পি কাৰ লগত ধনাত্মকৰ লগত সংযোগ কিউ কাৰ লগত ঋণাত্মক তেনেহ'লে ভিপি গ্ৰেটাৰ তাৰ মানে ধনাত্মক হ'ব তাৰ মানে বিদ্যুৎ চালক বল ধনাত্মক হ'ব এতিয়া দেখা এইটো পি এইটো কিউ এতিয়া ভিপি মাইনাছ ভি কিউ এতিয়া এই উল্টা দিওঁ এতিয়া কি কিউৰ বিভৱ ই ধনাত্মক আছিলে ই ঋণাত্মকহে এবাৰ ই ধনাত্মক ই ঋণাত্মক কিন্তু আমি এই পিনে গৈছোঁ ভিপি বেশি না ভিকিউ বেশি তো ভিকিউ বেশি গতিকে ঋণাত্মক গতিকে বিদ্যুৎ চালক বল ঋণাত্মক হ'ব এইটো হল আমাৰ ক্যালকুলেশনৰ দিশ তাৰ মানে আমি যেতিয়া ক্যালকুলেশন কৰোতে যদি আমি পজিটিভ টার্মিনাল আগত পাওঁ তেনেহ'লে বিদ্যুৎ চালক বল ধনাত্মক ক্যালকুলেশন কৰোতে যদি আমি ঋণাত্মক বিদ্যুৎ চালক বলৰ ঋণাত্মক দাঁতটো পাওঁ তেনেহ'লে বিদ্যুৎ চালক বল ঋণাত্মক এইটোৱে মনত ৰাখিব লাগে প্ৰবাহৰ দিশত বিদ্যুৎ বিভৱ ধনাত্মক প্ৰবাহৰ বিপৰীত দিশত বিদ্যুৎ বিভৱ প্ৰবাহৰ দিশত বিদ্যুৎ বিভৱ ধনাত্মক প্ৰবাহৰ বিপৰীত দিশত বিদ্যুৎ বিভৱ ঋণাত্মক আমি যেতিয়া বৈদ্যুতিক কোষৰ ক্যালকুলেশন কৰিম যদি আমি আগত ধনাত্মক বিদ্যুৎ দ্বার পাওঁ তেনেহ'লে বিদ্যুৎ চালক বল ধনাত্মক যদি আমি ঋণাত্মক দ্বার আগত পাওঁ বিদ্যুৎ চালক বল ঋণাত্মক বাস এতিয়া এটা কথা কিৰচফৰ দ্বিতীয় সূত্ৰ প্ৰয়োগ কৰাৰ আগতে আমি প্ৰথম সূত্ৰটো প্ৰয়োগ কৰিব লাগিব মানে কিৰচফৰ দ্বিতীয় সূত্ৰ ব্যৱহাৰ কৰাৰ আগত প্ৰথম সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব তেনেহ'লে ধৰি লও ইয়াৰ পৰা I1 প্ৰবাহ আহিছে তেনেহ'লে ইয়াত কিমান আহিব I1 প্ৰবাহ যদি ইয়াৰ পৰা ওলাই ইয়াত I1 প্ৰবাহ সোমাবই লাগিব তো ইয়াত I1 আহিছে এইটোৰ পৰা I2 প্ৰবাহ ওলাইছে তেনেহ'লে ইয়াত কিমান প্ৰবাহ আহিব I2 প্ৰবাহ আহিব লাগিব তেনেহ'লে এতিয়া এইটো জাংশন পইণ্ট এই জাংশন পইণ্টত কিমান প্ৰবাহ আহিল I1 প্লাস I2 তো ওলাব কিমান কিৰচফৰ প্ৰথম সূত্ৰ মতে I1 প্লাস I2 ওলাব ঠিক আছে এতিয়া দেখা A B C
এ বি চি ডি এতিয়াও বন্ধ হোৱা নাই, এ এতিয়া বন্ধ বৰ্তনীত হ'ল। তো বন্ধ বৰ্তনীত কাৰ্চফৰ বিভৱৰ সূত্ৰ মতে আমি কেনেকৈ গৈছোঁ, এনেকৈ গৈছোঁ। তো এনেকৈ যেতিয়া গৈছোঁ আমি এনেকৈ গৈছোঁ, এই যে লিখিছোঁ এ এ, তারপরে কত গৈছোঁ বিত, যাওঁতে আমি পজিটিভটো আগত পালোঁ না নেগেটিভ, পজিটিভ, গতিকে ইয়াৰ বিদ্যুৎ চালক বল পজিটিভ হ'ব। তাৰপিছত আহা এইটো এটা উপাদান পালোঁ, এইটো উপাদান। তো আমি কেনেকৈ, আমি ক্যালকুলেশন কেনেকৈ কৰিছোঁ, এইপিনে কৰিছোঁ, কিন্তু প্ৰবাহ কেনেকৈ আহিছে এইপিনে। তো আমি প্ৰবাহৰ দিশত গ'লোঁ না বিপৰীত দিশত, বিপৰীত দিশত। আমি ক্যালকুলেশন এনেকৈ কৰিছোঁ, কিন্তু প্ৰবাহ কেনেকৈ আহিছে, এনেকৈ আহিছে। তেনেহ'লে আমি ক্যালকুলেশন দিশত কৰিছোঁ না বিপৰীত দিশত, বিপৰীত দিশত। বিপৰীত দিশত কৰিলে বিভৱ ভেদ ঋণাত্মক হয়। তেনেহ'লে ইয়াত বিভৱ ভেদ কিমান, বিভৱ ভেদ হ'ল প্ৰবাহ আৰু ৰোধ, কিন্তু আমি প্ৰবাহৰ বিপৰীত দিশত গৈছোঁ, গতিকে ঋণাত্মক। ইয়াত নাই, আকৌ এইপিনে আহিছোঁ, এইবাৰো কিহত গৈছোঁ, প্ৰবাহৰ দিশত না বিপৰীত দিশত। আমি ক্যালকুলেশন এনেকৈ কৰিছোঁ, কিন্তু ক্যালকুলেশন কৰোঁতে আমি প্ৰবাহৰ দিশত না বিপৰীত দিশত, বিপৰীত দিশত। তো ইয়াতো বিভৱ ভেদটো ঋণাত্মক হ'ব। তেনেহ'লে বিভৱ ভেদ মানে হ'ল কাৰেণ্ট পূৰণ ৰোধ। আকৌ এইটোত আহিলোঁ, ইয়াত কোনো উপাদান আছে নাই, আকৌ কি এই বিন্দুত আহিলোঁ, তো ইকুৱেল টু 0। এইটোৱে হ'ল কাৰ্চফৰ দ্বিতীয় সূত্ৰ। এতিয়া কথা হ'ল তে কাৰ্চফৰ সূত্ৰ ক'ৰ পৰা ষ্টাৰ্ট কৰিবা, যিকোনো বিন্দুৰ পৰা ষ্টাৰ্ট কৰিলে হয়। এইটো নহয় এইটো বিন্দুৰ পৰা এইটো বিন্দু, যিকোনো বিন্দুৰ পৰা। এতিয়া মই ইয়াত ক্লকৱাইজ ডাইৰেকশ্যন গৈছোঁ, এন্টি ক্লকৱাইজ ডাইৰেকশ্যন গ'লে কিবা ক্ষতি হ'ব নেকি, একো ক্ষতি নহয়। এন্টি ক্লকৱাইজ গ'লে এইটো নেগেটিভ হ'ব আৰু এই দুটা পজিটিভ হ'ব। তো আল্টিমেটলি একেই ইকুৱেশ্যন, একেই সমীকৰণ। এতিয়া তোমালোকে ক্লকৱাইজ যোৱা এন্টি ক্লকৱাইজ যোৱা, কোনো ফৰক নপৰে। তো কাৰ্চফৰ দ্বিতীয় সূত্ৰ হৈ গ'ল। তেনেহ'লে মই এটা নিউমাৰিকেল কৰাওঁ, বুজি যাবা। কাৰ্চফৰ সূত্ৰ ব্যৱহাৰ কৰি 8 ওহম ৰোধকৰ মাজৰ বিভৱ ভেদ নিৰ্ণয় কৰা। তো এইটো 4 ভোল্ট এইটো 4 ভোল্ট 2 ওহম 6 ওহম 8 ওহম 4 ওহম 6 ভোল্ট 1 ওহম এইটো। তো এইটো আৰম্ভ কৰাৰ আগতে তোমালোকে কাৰেণ্টৰ ডাইৰেকশ্যন যি টি নিব পাৰা, নিলেও কোনো ইয়াত কাৰেণ্ট তোমালোকে যি টি নিব পাৰা, কাৰেণ্টৰ ডাইৰেকশ্যন। খালি এইটোৱে মনত ৰাখিব লাগিব যে ইয়াত যিমান কাৰেণ্ট আহিব ইয়াত সিমান কাৰেণ্ট ওলাই গুচি যাব, বাছ। তোমালোকে এনেকৈ নিব পাৰা যে এইপিনে আই আহিল, এইপিনে I1 I2, কোনো ফৰক নপৰে, কোনো একো নহয়, ঠিক আছে। খালি মই ধৰিলোঁ ইয়াৰ পৰা I2 আহিল, তো ইয়াৰ পৰা যদি I2 এনেকৈ গুচি গৈছে, ইয়াত I2 আহিবই।
ইয়াৰ পৰা I1 আহিছে তো ইয়াত I1 যাবই লাগিব তো মই এইটো নামাকৰণ কৰি দিলোঁ A B C D E F তো আমি প্রথমতেই কার্শফের প্রথম সূত্র ব্যবহার করি কারেন্টর ডাইরেকশন বদলি দিলে এতিয়া A B C D A বন্ধ বর্তনীত কার্শফৰ দ্বিতীয় সূত্র মতে তো এনেকৈ গ'ল ফাৰ্ষ্টত কি পালো পজিটিভ বিভৱটো কিমান বিদ্যুৎ চালক বল 4 ভোল্ট 4 লিখিলো এইটো কি আমি এনেকৈ গৈছো তো কারেন্টের উল্টা পেনে গৈছো তো ঋণাত্মক তো ইয়াত কিমান কারেন্ট I রোধ কিমান 2 তো 2I1 আকৌ এনেকৈ আহিলো প্রবাহ গৈছে এনেকৈ আমি আহিছো এনেকৈ তো প্রবাহৰ বিপৰীত দিশত গ'ল তো 6I1 আকৌ এনেকৈ আহি এই পিনে গৈছো আমি তো প্রবাহৰ বিপৰীত দিশত তো এইটো ঋণাত্মক তো ইয়াত কিমান কারেন্ট I1 প্লাস I2 রোধ কিমান 8 তো -8I1 প্লাস I2 ইকুয়াল টু আকৌ এই ইয়াত আহিলো তাৰ পিছত ইয়াত গ'ল তো 0 তো হৈ গ'ল 4 এইটো 8I1 মাইনাস এইটো 8I1 মাইনাস 8I2 ইকুয়াল টু 0 4 16I1 8I2 ইকুয়াল টু 0 4 দি সবকে ডিভাইড করে দিলে কি হল হয় 1 মাইনাস 4I1 2I2 ডিভাইডেড বাই 0 4 এর হরণ করে দিল এতিয়া 1 মাইনাস আচ্ছা 4I1 2I2 তেনেহলে ইয়াত আমি কিমান পাম হেতু মনত রাখিবা তোমালোকে 1 মাইনাস 4I1 বাই 2 ইকুয়াল টু I2 এটু ইকুয়েশন 1 তো এতিয়া ঠিক আছে আকৌ আৰু এটা বৰ্তনী লওঁ এইটো লওঁ D তারপরে C F E তারপিছত D তো ইয়াৰ পৰা এইবাৰ আমি কোন পিনে গ'ল প্ৰবাহৰ দিশত গ'লে বিভৱ ধনাত্মক তো বিভৱ এইটো রোধত বিভৱ কিমান কারেন্ট আৰু রোধ এনেকৈ গৈ এনেকৈ গৈ আকৌ কি প্রবাহৰ দিশত তো প্রবাহৰ দিশত বিভৱ কি হয় ধনাত্মক তো কারেন্ট ইনটু রোধটো কি 1 ওহম বুঝিছা এনেকৈ আহি এইবাৰ কি বিদ্যুৎ চালক বলৰ আমি ধনাত্মক পালো না ঋণাত্মক যদি আগত ঋণাত্মক পাওঁ তো ঋণাত্মক এনেকৈ আহি আকৌ কি প্রবাহৰ দিশত তাৰপিছত দি পালো তো প্রবাহৰ দিশত ধনাত্মক তো কারেন্ট কিমান I2 রোধ কিমান 4 তো 4I2 মিলি ইয়াত বিভৱভেদ হৈ গ'ল কারেন্ট আৰু রোধ মিলি বিভৱভেদ আকৌ সেম পয়েন্টত 0 8I1 প্লাস 8I2 প্লাস I2 মাইনাস 6 প্লাস 4I2 ইকুয়াল টু 0 তেনেহলে দেখা এটা এইটো যোগ কৰিলে 8I1 প্লাস 13I2 minus 6 equal to 0 8I1 13 I2 মান কি পাইছিলো 1 minus 4I1 by 2 minus 6 equal to 0 ঠিক আছে এটাও ঠিক আছে তো এলসিএম করিলে কি হল হয় 2 এই পিনে আহিলে 0 তেনেহলে এইটো হেল হয় 16I1 plus 13 1 minus 4I1
-12 equal to 2, 16I1 plus 13 minus কিমান হল হয় 52I1 minus 12 equal to 0 ঠিক আছে তেনেহলে এইটো 1 আচ্ছা এইটো কিমান হয় 52 পৰা কিমান 36 হয় নেকি yes minus 36I1 plus 1 equal to 0 তো 36I1 equal to 1 এইটো এইপিনে গল তো I1 equal to হল 1/36 এম্পিয়ার তেনেহলে ইকুয়েশন 1 এর পৰা I2 উলাই দিম এটা I1 I2 কি ওলাম কারণ ইয়াত বিভব ভেদ তো এইখিনিত বিভব ভেদ উলিয়াবলৈ হলে কারেন্ট ইনটু রেজিস্ট্যান্স এইটো উলিয়ালো তো এইটো জানিব লাগিব তো 1 minus 4 I1 1/36 by 2 তো এইটো এলসিএম কৰিলে 36 তো 36 এইটো -4 ঠিক আছে তো উলাই গল ওপৰত কিমান হয় 32 36 into 1/2 তেনেহলে এইটো দি এইটুক 16 times 4 আৰু এইটো কিমান 4 দি দিলে 9 তেনেহলে I2 ৰ মান আমি পালো 4/9 এম্পিয়ার তো এইটো ইমান এম্পিয়ার পালো এইটো ইমান এম্পিয়ার পালো তো হৈ গল তেনেহলে 8 ওহম রোধকৰ মাজৰ বিভব ভেদ মানে কি কারেন্ট ইনটু রেজিস্ট্যান্স কারেন্ট কি পালো এইটো পালো 1/36 এইটো পালো 4/9 ঠিক আছে এতিয়া 8 36 1 এইটো কিমান 4 তেনেহলে কিমান 16 8 17/36 4 দি দিলে 2 4 দি দিলে 9 34/9 ভোল্ট থ্যাংক ইউ